মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জন আশীৰ্বাদ যাত্ৰা কৰি যাওঁতে যেতিয়া টিহুত প্ৰৱেশ কৰিছিল তেতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিলে সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত। আমার কোনো আমি বিরোধী স্লোগান আমি বেলেগ করা নেই। জুবিন দা ন্যায় লাগে, জাস্টিস জুবিন গার্গ। জুবিন দা ন্যায়ৰ ক্ষেত্ৰত আমি মানে টিহুবাসী ৰাইজ আমি একত্ৰিত হৈছোঁ। জুবিন দা ন্যায় আমাক লাগিব, যিকোনো ৰাজ্যত আমাক জুবিন দা ন্যায় লাগিব। আমি এটা অসমীয়া জাতিৰ জুবিন দাক যদি আমি এইখিনি আমি কৰিব নোৱাৰোঁ, সাধাৰণ মানুহৰ কি হ'ব? যদি জুবিন দাৰ ক্ষেত্ৰত যদি ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, সাধাৰণ মানুহৰ কি হ'ব? নির্বাচন আমার কোনো আমি বিরোধী স্লোগান আমি বেলেগ করা নেই। জুবিন দা ন্যায় লাগে, জাস্টিস জুবিন গার্গ। জুবিন দা ন্যায়ৰ ক্ষেত্ৰত আমি মানে টিহুবাসী ৰাইজ আমি একত্ৰিত হৈছোঁ। জুবিন দা ন্যায় আমাক লাগিব, যিকোনো ৰাজ্যত আমাক জুবিন দা ন্যায় লাগিব। আমি এটা অসমীয়া জাতিৰ জুবিন দাক যদি আমি এইখিনি আমি কৰিব নোৱাৰোঁ, সাধাৰণ মানুহৰ কি হ'ব? যদি জুবিন দাৰ ক্ষেত্ৰত যদি ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, সাধাৰণ মানুহৰ কি হ'ব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।